যোৰহাট জিলাত 4 লেনযুক্ত পথৰ সম্পূৰ্ণ হোৱা এটা বছৰ পাৰ হোৱাৰ পাছতো উৰণীয়া সেতুসমূহৰ এবছৰ ধৰি কাৰ্যক্ষম নহল স্থিত লাইটসমূহ কাৰ্যক্ষম কৰিবলৈ আহ্বান যোৰহাট জিলাত 4 লেনযুক্ত পথৰ সম্পূৰ্ণ হোৱা এটা বছৰ অতিক্ৰম কৰাৰ পাছতো উৰণীয়া সেতুসমূহৰ স্থিত লাইটসমূহৰ আজি পৰ্যন্ত সক্ৰিয় নোহোৱাত নিশাৰ ভিতৰত প্ৰায় দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে উৰণীয়া সেতুসমূহৰ স্থিত লাইটসমূহ এবছৰ আগতে কাম সম্পূৰ্ণ কৰিলে যদিও আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নকৰাত লাইটসমূহ কাৰ্যক্ষম হৈ নুঠিল। সেয়েহে নিশাৰ ভাগত এই উৰণীয়া সেতুসমূহত নিতৌ দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে। বিশেষকৈ পূব যোৰহাটৰ হাতীগড়, ছটাই, লাডৈগড়, কাকজান, দগাঁওকে ধৰি এই উৰণীয়া সেতুসমূহৰ লাইটসমূহ নজ্বলাৰ ফলত তীব্ৰ গতিত অহা যান-বাহন দুৰ্ঘটনাত পতিত হোৱাৰ উপৰিও ছাৰ্ভিচ ৰোডৰ POP-সমূহত নিশাৰ ভাগত একাংশ যুৱক-যুৱতীৰ অনৈতিক কাৰ্যকলাপে ৰাইজক চিন্তিত কৰি তুলিছে। আনহাতে 4 লেনযুক্ত পথৰ ছাৰ্ভিচ ৰোডৰ দুৰৱস্থাই ৰাইজক জ্বলা-কলা দেখুৱাইছে। কাকজান উৰণীয়া সেতুতলৰ পথ আৰু হাতীগড় উৰণীয়া সেতুতলৰ পথকে ধৰি বহু ঠাইত দ-গাঁত সৃষ্টি হৈছে যদিও 4 লেনযুক্ত পথৰ বিভাগীয় পক্ষই গুৰুত্ব প্ৰদান নকৰাটো দুৰ্ভাগ্যজনক। অচিৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সমস্যাসমূহ সমাধানৰ বাবে সচেতন মহলে জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী জনাইছে। তিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। দুৰ্ভাগ্যজনক এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পৌৰলৈ অধিগ্ৰহণ কৰা আজি এবছৰ অত্যধিক সময় হৈ গ'ল। ইয়াৰ পিছতো কিন্তু দগাঁও, ছটাই বা কাকজান আজি যিবিলাক আমাৰ অভাৱী হওক বা POP হওক সেইবিলাকত ষ্ট্ৰীট লাইটৰ সংযোগ কৰা হ'ল যদিও অদ্যপমিতি কিয় লাইটটো জ্বলা নাই এই বিষয়ে আমাৰ ৰাইজৰ যথেষ্ট সন্দেহ অৱকাশ ঘটিছে। এই ক্ষেত্ৰত আমি NSIDCLক আমি প্ৰশ্ন কৰিব বিচাৰোঁ কিয় আজি পৰ্যন্ত এই লাইটবিলাক জ্বলা নহ'ল। অত্যন্ত দুখৰ কথা এই POP-বিলাকে হওক বা আপোনাৰ ছটাই হওক বা কাকজানে হওক বা দগাঁৱে হওক বা অন্য ক্ষেত্ৰতে হওক এই ৰাতি 11 বজাৰ পিছত এই চেমনীয়া ল'ৰাবিলাকে তাত কি কৰি থাকে এইবিলাক কিন্তু আমরা ভাবিছোঁ আৰক্ষী কৰ্তৃপক্ষই হওক এইটো এটা নজৰ দিলেগৈ বা যোৰহাট কৰ্তৃপক্ষই আমাৰটো নজৰ দিলে ভাল হ'ব বুলি ভাবিছোঁ। আপুনি ভাবে নেকি এইটো নিশ্চয় এটা NSAID এবছৰ সন্তুকাম পোৱাৰ পিছতো সম্পূৰ্ণ মানে এইটো ব্যৱস্থা এইটো লাইটৰ ব্যৱস্থা কৰাৰ পিছত কিয় জ্বলা নাই নিশ্চয় তেওঁলোকৰ তাত কিবা গাফিলতি আছে। তেওঁলোকে এইটো ইচ্ছাকৃতভাৱে কৰিছে নহ'লে এইটো তেওঁলোকে বুজাবুজি কৰি পানি এইটো পিছুৱাই দি আছে বুলি মোৰ সন্দেহ হৈছে। কিয় জ্বলা নাই এই ক্ষেত্ৰত আমি NSIDCLক আমি প্ৰশ্ন কৰিব বিচাৰোঁ। আমি এই বস্তুটো আমি NSIDCLৰ পৰাহে আমি সম্পূৰ্ণ উত্তৰটো পাম বুলি আমি ভাবোঁ। কাৰণ এই ক্ষেত্ৰত আমাৰ ওচৰত যিহেতুকে আমাৰ ওচৰত আমি জানিব উপায় নাই। এইক্ষেত্ৰত জিলা কৰ্তৃপক্ষ আছে, গতিকে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, তেওঁলোকৰ পৰা আমি তেওঁলোকক জবাব দি বিচাৰিছোঁ। তেওঁলোকে জবাব দি কৰক NSIDCLক কিয় তেওঁলোকে সংযোগ কৰা নাই। কাম ইতিমধ্যে সমাপন হোৱা এটা বছৰ অতিক্ৰম কৰি গ'ল। মেলেং, ছটাই, লাডৈগড় আৰু কাকজান দগাঁৱত যিসমূহ অভাৰব্ৰিজ স্থাপন হ'ল তাতো লাইটৰ ব্যৱস্থা কৰি থোৱা হৈছে, কিন্তু অত্যপৰিমিত তাত কোনো বিজুলী বাতিৰ সংযোগ কৰা নাই। ফলত বিশেষকৈ মেলেঙত বহুতো দুৰ্ঘটনা হৈ বহুতো যুৱক মৃত্যু হৈছে। ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে আমি নাজানো। গতিকে আমি চৰকাৰক এই বিষয়ে দৃষ্টিগোচৰ কৰিছোঁ। অতি শীঘ্ৰে এই দলংসমূহৰ ওপৰত থকা ষ্ট্ৰীট লাইট বা যিবিলাক বিজুলীৰ সংযোগ কৰি যাতায়াতৰ উপযোগী কৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছোঁ। নহ'লে অনাগত দিনত বহুতো দুৰ্ঘটনা হৈ বহুতো ব্যক্তিৰ মৃত্যুৰ মুখলৈ যোৱাটো অনিবাৰ্য। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।